মৃদুল ইছলামৰ বাসগৃহত বকো উকিল সন্থাৰ প্ৰতিনিধি দল মৃদুল ইছলামৰ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন সতীৰ্থৰ পৰিয়ালৰ সদস্যক সংস্থাপনৰ লগতে মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাৰ ন্যায়িক তদন্তৰো দাবী অধিবক্তাসকলৰ আমি দৃশ্য দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো মৃদুল ইছলামৰ বাসগৃহত গৈ উপস্থিত হয় এয়া বকো উকিল সন্থাৰ প্ৰতিনিধিৰ এটা দল মৃদুল ইছলামৰ শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি তেওঁলোকে সমবেদনা জ্ঞাপন কৰে চৰকাৰৰ জীৱনৰ নিৰাপত্তা দিয়াটো চৰকাৰৰ প্ৰথম দায়িত্ব মৌলিক দায়িত্ব গতিকে মৃদুল ইছলামৰ পৰিয়াল আছে কোন সৰু সৰু ল'ৰা ছোৱালী দুজনী আছে গতিকে তেখেতসকলৰ দায়িত্ব চৰকাৰে ল'বই লাগিব আৰু হেতুৰ বাবে আমি উকিল সন্থা বকৰ তৰফৰ পৰা চৰকাৰক দাবী জনাইছো যে তেওঁলোকৰ পৰিয়ালৰ দায়িত্ব ল'বই লাগিব যেহেতু মৃদুল ইছলাম আমি এজন যুৱ নেতা নিপীড়িত হৈ পেলাই তেওঁ যুঁজখন দিছিলে গতিকে সেই যুঁজত তেওঁ শ্বহীদ হ'ল গতিকে তেখেতৰ এই মৃত্যু সাৰ্থক হৈছে গতিকে গোটেই অসমৰ জনসাধাৰণ তেওঁৰ লগত আছে গতিকে সেইকাৰণে আমি ন্যায়িকভাৱে যিমান দূৰ আমি কৰিব লগা আছে আমি গোটেইখিনি আগবাঢ়ি যাম আমি একেলগে বকৰ উকিল সন্থা বকৰ তৰফৰ পৰা মই আপোনালোকক কথা দিছো ইয়াৰ ওচৰত সেইকাৰণে আমি দাবী জনাইছো যে চৰকাৰে ইয়াৰ ন্যায়িক তদন্ত কৰিবই লাগিব